এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বীৰ লাচিত সেনাৰ বিৰুদ্ধে গৰজি উঠিল লাচিত সেনা। সংবাদমেল পাতি শৃংখল চলিহাক দিলে সকিয়নি। লাচিত সেনাৰ অভিযোগ, শেহতীয়াকৈ বীৰ লাচিত সেনাৰ কৰ্মকাণ্ডক লৈ ৰাইজ সন্দিহান। সকলো কথাতে লাচিত বৰফুকনৰ নাম, মুকলিকৈ হেংদাং আদিৰ কথা কৈ থকাটো একেবাৰে দৃষ্টিকটু আৰু গ্ৰহণযোগ্যও নহয়। শাসকীয় পক্ষৰ বি টিম হিচাপে পৰিচয় দিছে বীৰ লাচিত সেনাই। লগতে গৌৰৱ গগৈৰ আগমনৰ দিনা কাৰ প্ৰৰোচনাত বীৰ লাচিত সেনাই বাংলাদেশী খেদাৰ আন্দোলন কৰিছিল সেয়া ৰাইজে বুজি পাইছে এই ভাষ্য লাচিত সেনাৰ। ইপিনে লাচিত সেনাই সংবাদমেল পাতি খিলঞ্জীয়াৰ হাতত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ চৰকাৰৰ সিদ্ধান্তকো কঠোৰ সমালোচনা কৰে। বৰ্তমান সময়ত আমি দেখা পাই আছো যে অসমৰ বিভিন্ন জিলাত যি ধৰণে কিছুমান সমস্যাৰ সৃষ্টি হৈ আহিছে, তাৰ মাজত আমি দেখিছোঁ কিছুদিনৰ আগত দুলীয়াজনৰ এটা পেট্ৰল পাম্পৰ লগত লাগি আছুৰ পৰা বিতাড়িত হোৱা এজন ব্যক্তি তেখেতৰ লগত তেখেতক কেন্দ্ৰবিন্দু কৰি পেলাই কেইবাটাও সংগঠনে গৈ পেলাই অসমৰ আকাশ বতাহ কঁপাইছে। অসমৰ বিভিন্ন ৰাজনৈতিক সমস্যা কিছুমান টানি আনিছে আৰু অসমৰ গোটেই চেণ্টিমেণ্টটো সেই তাৰ লগত জড়িত কৰাই দিছে। সেইকাৰণে আমি কিছুমান কথা দেখি আহিছোঁ যে এই গোটেই সমস্যাবিলাকৰ লগত লাগি পেলাই আজি মহাবীৰ লাচিত বৰফুকনৰ নামটো তাত জড়িত হৈ গৈছে। আজি সেই ঘটনাৰ লগত জড়িত দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা কিছুমান ঘটনা কেন্দ্ৰ কৰি পেলাই আমি লাচিত বৰফুকনৰ নামটো এনেধৰণে ব্যৱহাৰ কৰি পেলাই অসমক জড়িত কৰি পেলাইছে যে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে তাত জড়িত হ'বলগীয়া এটা কিছুমান বিভ্ৰান্তিকৰ কিছুমান কথা তাত প্ৰকাশ পাইছে। গতিকে মই আজি লাচিত বৰফুকনৰ নামত গঠন হোৱা বিভিন্ন সংগঠন আছে। প্ৰথমে আমি আপোনালোকক জ্ঞাত কৰিব বিচাৰোঁ যে 1967 চনতে গঠন হোৱা লাচিত সেনা, তাৰপিছতে হৈছে বীৰ লাচিত সেনা, তাৰপিছত হৈছে বিভিন্ন ধৰণৰ লাচিত বৰফুকনৰ নামত গঠন হোৱা কিছুমান সংস্থা। গতিকে মই আজি এটা কথাই ক'ব বিচাৰোঁ যে অসমৰ এনেকুৱা কিছুমান ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা দ্বন্দ্বৰ মাজতো লাচিত বৰফুকনক এনেধৰণে ব্যৱহাৰ কৰা হৈছে যে দা কটাৰীৰ দৰে তেখেতলোকে মানে সংজ্ঞাখনক মানে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেখেতলোকে উঠিবই লাগিছে। আজি দেখা পাইছোঁ যে অসমত আমাৰ যোৰহাট জিলাত যিটো যোৰহাট নগৰৰ মাজত যিটো বিদেশী বিতৰণৰ ক্ষেত্ৰত তেখেতে এটা ইছ্যু যিটো ক্ৰিয়েট কৰিছে, সেই ইছ্যুটোৰ মাজত তেখেতলোকে আনিছে হেংদাঙৰ বিষয়টো, তাত আনিছে বীৰ লাচিত বৰফুকনৰ নামটো তাত জড়িত কৰিছে আৰু বীৰ লাচিত বৰফুকনৰ নামটো জড়িত কৰি পেলাই তেখেতলোকে গোটেই অসমখনত মানে এটা বিষবাস্প সৃষ্টি কৰিছে যে অসমৰ পৰা বাংলাদেশে খেদিব লাগে। এইটো অত্যন্ত হাস্যকৰ কথা যে হাজাৰ কোটি টকা খৰচ কৰি পেলাই NRC-খন অহাৰ পিছতো 18 লাখ বিতৰণ কৰিবৰ কাৰণে তাত এটা প্ৰস্তুতি হোৱাৰ পিছতো আজিলৈকে সিদ্ধান্ত হোৱাৰ পিছতো আজিলৈকে এজনো বিদেশী তাত কিন্তু আজিলৈকে বিতৰণ কৰিব নোৱাৰাৰ ঘটনাটোৱে আজি অসমৰ মাজত কিন্তু এটা হাস্যকৰ বিষয় হিচাপে মানে পৰিগণিত হৈছে বুলি মই ভাবোঁ। এই ক্ষেত্ৰত কিন্তু মই এটা কথা ভাবোঁ যে লাচিত বৰফুকনৰ নামটো যিয়ে জাহা তাহা ব্যৱহাৰ কৰিছে। আজি দেখিছোঁ বীৰ লাচিত সেনা নামৰ যিটো সংগঠন, তাতে দুজনমান ব্যক্তিৰ কথা কোনমতে অসমত আজিকালি মানে প্ৰচাৰিত হৈ আহিছে। তেখেত নিজে এজন অসমীয়া হয়, কিন্তু তেখেতৰ নিজৰ ঘৰৰ পৰাই কিছুমান আমাৰ বিষবাস্প হৈ আছে যে লাচিত বৰফুকনৰ নামত তেখেতলোকৰ চলিহা নামৰ এটা পৰিয়ালৰ আমাৰ পৰৱৰ্তী মানে প্ৰাক্তন মুখ্যমন্ত্ৰী যে অসমত এনেকুৱা কিছুমান বিষবাস্প সৃষ্টি কৰি আছে যে চলিহা পৰিয়াল বুলিয়ে এতিয়া অসমত একদম খুব ফেমাছ। এই পৰিয়ালটোৱে এটা সময়ত তেখেতলোকৰ পৰিয়ালৰ পৰা এজন মুখ্যমন্ত্ৰী হৈছিলে, দুজনকৈ মুখ্যমন্ত্ৰী হৈছে, তাৰে এজন বিমলা প্ৰসাদ চলিহা। তেখেতৰ ঘৰৰ পৰাই দুটা কুকুৰ পুহিছিলে বুলি আমি তেখেতৰ ঘৰৰ পৰাই দুটা কুকুৰ পুহিছিলে। সেই দুটা কুকুৰৰ নামত এটা লাচিত আৰু এটা জয়া। তেতিয়াহ'লে সেই মানুহৰ পৰা আমি অসমখনে কিবা এটা পাব পাৰিম বুলি আমি আশা কৰিব পাৰোঁ জানো? আমি এই বৰ্তমান সময়ত আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাই আছে চাগে, তেখেতলোকৰ বিষয়ে লিখি হৈ আছে। বহুত বিজ্ঞজনে লিখি আছে, আমাৰ আহোম ব্যক্তিসকলৰ বহুকেইজন বিজ্ঞ লিখিছে যে জয়া আৰু লাচিতৰ নামত লিখা সেই মানুহ ঘৰৰ পৰা আমি কি ধৰণে আশা কৰিব পাৰোঁ। এতিয়া বৰ্তমান সময়ত আমি এটা কথাই বিচাৰ কৰিব পাৰোঁ যে বৰ্তমান সময়ত অসমৰ আমাৰ যোৰহাটত যিটো আমাৰ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি আছে, সেই বাতাবৰণৰ মাজত আমি দেখা পাই আছোঁ যে সৌদিনাখন গৌৰৱ গগৈ আহিলে। গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হয় নহয় আমাৰ কোনো মতলব নাই আমাৰ লাচিত সেনাৰ, কিন্তু গৌৰৱ গগৈ অহাৰ দিনাখন তাত এটা প্ৰতিবাদ হৈছে যে বাংলাদেশী বিতৰণ হ'ব লাগে। অতি হাস্যকৰ বিষয় যে NRC-তে 18 লাখ চিনাক্ত হোৱাৰ পিছতো আজিলৈকে এজনো বিদেশী বিতৰণ নোহোৱাৰ পিছতো আজি আকৌ নতুনকৈ লাচিতৰ নামত গঠন হোৱা সংগঠনটোৱে এই একেবাৰে টুলুঙা মন্তব্য কৰিবলৈ তেখেতলোকে যোৰহাটত এজন বিদেশী বিতৰণৰ কাৰণে ইয়াত এটা একদম গোটেই যোৰহাট কপাবৰ কাৰণে তেখেতলোকে ষড়যন্ত্ৰমূলকভাৱে তেখেতলোকে এটা আন্দোলন সৃষ্টি কৰিলে। মই গৰিহণা দিছোঁ, এইকাৰণে গৰিহণা দিছোঁ যে প্ৰকৃতাৰ্থত যদি বাংলাদেশী বিতৰণ কৰিব লাগে তেন্তে এই NRC-খনৰ কথাটো উনুকিয়াটো খুব জৰুৰী আছিল। আমি লাচিত সেনাই আজি এইটোৱে প্ৰশ্ন কৰিব বিচাৰোঁ অসম চৰকাৰলৈ যে আপোনালোকৰ ৰাজনৈতিক যিখিনি বিভ্ৰান্তি বা যিখিনি আপোনালোকৰ বিভেদ আছে বা যিখিনি আপোনালোকৰ ঘাত প্ৰতিঘাত আছে
কংগ্ৰেছৰ লগত যিখিনি আপোনাৰ যুঁজ আছে সেই যুঁজখিনিক কিন্তু আপোনালোকে অসমৰ ৰাইজক ব্যৱহাৰ নকৰিব এইকাৰণে নকৰিব যে আপোনালোকে আপোনালোকৰ নিজৰ মাজত নিজকে জাহিৰ কৰিবৰ কাৰণে অসমৰ জনসাধাৰণৰ মাজত নিজকে প্ৰতিষ্ঠা ধৰি ৰাখিবৰ কাৰণে আপোনালোকে কংগ্ৰেছৰ লগত আপোনালোকৰ ঘাট প্ৰতিঘাতটো আপোনালোকৰ আমাৰ জনসাধাৰণৰ আগত নিজকে জাহিৰ কৰিবৰ কাৰণে যিখিনি কাম কৰি আছে সেইখিনি কিন্তু আমাৰ যোৰহাটৰ এখন শৈক্ষিক নগৰ সাংস্কৃতিক নগৰী এই নগৰীখনৰ আমাৰ যিখিনি সম্প্ৰীতি বান্ধোন আছিলে আমাৰ হিন্দু মুছলিমৰ মাজত এইখিনি আপোনালোকে কিন্তু আপোনালোকৰ মাজত বিষবাস্প সৃষ্টি কৰি আমাৰ মাজত বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাটো আমি দেখা পাইছোঁ এই ক্ষেত্ৰত মই একেবাৰে সন্দেহৰ আৱৰ্তত ৰাখিব বিচাৰোঁ যিকেইটা সংগঠনে সেইদিনাখন ইয়াত প্ৰতিবাদ কৰিলে বাংলাদেশীৰ নামত এই সম্পূৰ্ণ এটা বিজেপিৰ আৰু সম্পূৰ্ণ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী এটা প্ৰৰোচনাত পৰি পেলাই তেখেতলোকে যে এইটো মানে আন্দোলন কৰিছে এইটো একদম জল পটপটকৈ দেখা পাই আছোঁ কিয়নো আজি পৰ্যন্ত NRC-খনত উল্লেখ হৈ যোৱাৰ পিছতো আজিলৈকে কিন্তু সেই একেকেইটা সংগঠনে কিন্তু বিদেশী বিতৰণ কৰিবৰ কাৰণে কোনোদিন কিন্তু মাত নামাতিলে সেই দিনটোৱে লক্ষ্য কৰি ল'লে যিদিনানি কংগ্ৰেছৰ সভাপতি হৈ আহি পেলাই নিযুক্ত সভাপতি গৌৰৱ গগৈ যোৰহাটলৈ আহিছিলে সেইদিনাখনে তেখেতলোকে আন্দোলন কৰিব ল'লে গতিকে এইখিনি কথা আমি নতুনকৈ ক'বলগীয়া কথা নাই কিন্তু আমি এটাই কথা ক'ব বিচাৰোঁ যে লাচিত বৰফুকনৰ নামত বহুৱালি কৰাটো আমি একেবাৰে সহ্য নকৰোঁ কিয়নো লাচিত বৰফুকন অসমৰ এজন মহাবীৰ হয় অসমৰ জাতীয় চেতনা হয় অসমৰ চিনাকি হয় অসমক চিনাকি দি থাকিলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে হয় আৰু সেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে অসমত যিটো দলৰ চৰকাৰে ইয়াত শাসন কৰি আছে সেই শাসনাধিষ্ঠিত চৰকাৰখনে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাটো একো ডাঙৰ কথা নহয় কিন্তু সেই লাচিত বৰফুকনক ব্যৱহাৰ কৰিবলৈ তেখেতলোকে যদি ৰাজনৈতিক সমীকৰণত যদি তেখেতলোকৰ নিজৰ অংক কৰিবলৈ বিচাৰে তেতিয়াহ'লে কিন্তু আমি লাচিত সেনাৰ লগতে অসমৰ অসমবাসীকে মই ইয়াৰ প্ৰতি আহ্বান জনাম যে ইয়াৰ বিৰুদ্ধে কওক কিয়নো লাচিত বৰফুকন এনেকুৱা এখন এটা বস্তু নহয় যে তেখেতক আজি ইয়াত কালি ইয়াত তেখেতলোকে ব্যৱহাৰ কৰিব আৰু এই ব্যৱহাৰ কৰাৰ কাৰণে কিন্তু লাচিত বৰফুকনৰ নামটো ব্যৱহাৰ কৰাটো আমি কোনো কাৰণে সহ্য নকৰিম আৰু হেংদাঙৰ কথা এটা কওঁ আমি আহোম জনগোষ্ঠীয়ে হেংদাং শব্দটো আমাৰ টাই ভাষাৰ শব্দ আৰু এই হেংদাং শব্দ মানে আমি হেংদাং মানে কি আমাৰ যুদ্ধৰ আহিলা হয় এই হেংদাংখনে যধে মধে কোনোবাই ব্যৱহাৰ কৰিব যধে মধে ইয়াক নামাকৰণ কৰিবলৈ তেখেতলোকে য'তে ত'তে টোঁৱাব য'তে ত'তে তেখেতলোকে আহি পেলাই ইয়াত ব্যৱহাৰ কৰিব হেংদাংখন আমাৰ মাংগলিক কাৰ্যসূচীত লাগে হেংদাংখন আমাৰ দেশ ৰক্ষাৰ কাৰণে আমি ব্যৱহাৰ কৰিছিলোঁ হেংদাংখন আমি সম্পূৰ্ণ আমাৰ নিজৰ স্বকীয় আমাৰ নিজৰ মানে স্বাধীনতাৰ এক প্ৰতীক হয় এই হেংদাংখনক ব্যৱহাৰ কৰি পেলাই যেতিয়া সেইদিনা শৃংখল চলিয়াই যোৰহাটত যেতিয়া প্ৰদৰ্শন কৰিছে তেতিয়া মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ হেংদাংখনৰ অৰ্থ আৰু হেংদাংখনৰ যি মহাত্ম্য এইখিনি কিন্তু বুজি পাব লাগিব প্ৰথমতে তেখেতৰ সেই গুণটো আছেনে নাই প্ৰথম কথা আৰু চলিহা পৰিয়ালৰ একেবাৰেই নাই এইকাৰণেই নাই যে তেখেতলোকে মানে আমি আজি কেইবাদিনো ধৰি পেলাই ছ'চিয়েল মিডিয়াত আমি দেখা পাইছোঁ ফেচবুক টুইটাৰ দেখা পাইছোঁ যে বিমলা প্ৰসাদ চলিহাই লাচিতৰ নামত কুকুৰ পুহিলে পৰাগধৰ চলিহাৰ দিনত তেখেতলোকে আমাৰ মৈদাম খনন কৰিলে মৈদাম খনন কৰি পেলাই আমাৰ অসমৰ যিখিনি অস্তিত্বৰ সম্ভেদ আছিলে তেখেতলোকে বিচাৰিছিলে আৰু তাৰ পৰা যিখিনি তেখেতলোকে আহৰণ কৰিলে বুলি ওলাইছে এইটো যদি সত্য হয় তেতিয়াহ'লে অত্যন্ত ডাঙৰ এটা দেশত দুই কাম হৈছে কিয়নো আমাৰ মৈদামটোত আমাৰ সম্পূৰ্ণ পবিত্ৰ স্থান য'ত নেকি আমি মুছলিমে কয় কবৰ আমি আহোমে কওঁ আমাৰ মৈদাম বা আমাৰ যিকোনো শ্মশান বা এনেকুৱা শ্মশান নাথাকে গতিকে এই এনেকুৱা এটা বস্তু তেখেতলোকে খনন কৰিবলৈ যদি আমাৰ জাতীয় সম্পদসমূহ তেখেতলোকে লুটপাট চলাইছিলে তেতিয়াহ'লে তেনেকুৱা এজন ব্যক্তিৰ পৰিয়ালৰ মানুহে সেই হেংদাংখন চোৱা কিন্তু কোনো কাৰণতে তেখেতলোকৰ নৈতিক অধিকাৰ নাই বুলি মই আজি ভাবোঁ টিয়কৰ পৰা দীপক হাজৰিকা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।